বঙাইগাঁৱলৈ প্লেনিং মানে কি, বঙাইগাঁও মই এতিয়া আজিৰ দিনটোত মই বিধায়ক, নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱালৈকে মই বিধায়ক। গতিকে এইটো নিয়মমতে এসপ্তাহমান পিছত মই পদত্যাগ কৰিব লাগিব। এতিয়া পদত্যাগ কৰালৈকে মই বিধায়ক, তাৰমানে আজি এতিয়াও মই একমাহ বিধায়ক হৈ আছোঁ। গতিকে তাৰপিছত এই বিধায়কৰ মই বৰ্তমান অৱস্থাত মই বিধায়ক হিচাপে মই যিখিনি কাৰ্য নিৰ্বাহ কৰিব লাগে, কাম কাজ কৰিব মই কৰাই আছোঁ। আৰু মই বিধায়ক পদৰ পৰা পদত্যাগ কৰাৰ পিছত উপ নিৰ্বাচনলৈকে মই নিজকে এগৰাকী সেই সমষ্টিৰ বঙাইগাঁও বিধায়ক হিচাপে মই নিজকে গণ্য কৰিম। আৰু মই বিধায়ক হিচাপে বা মই সাংসদ হিচাপে বিধায়কৰ কামখিনি তাতে চলাই লৈ যাম। আৰু বিধায়ক হৈ থকা কাৰ্যকালত মই যেনেধৰণে বঙাইগাঁও সমষ্টিৰ ৰাইজৰ সেৱা আগবঢ়াইছিলোঁ, মই সাংসদ হৈ থকাৰ সময়তো বা তেনেধৰণে কাৰ্যকাল বঙাইগাঁও সমষ্টিৰ ৰাইজৰ সেৱা আগবঢ়াইছোঁ। বঙাইগাঁৱলৈ প্লেনিং মানে কি, বঙাইগাঁও মই এতিয়া আজিৰ দিনটোত মই বিধায়ক, নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱালৈকে মই বিধায়ক। গতিকে এইটো নিয়মমতে এসপ্তাহমান পিছত মই পদত্যাগ কৰিব লাগিব। এতিয়া পদত্যাগ কৰালৈকে মই বিধায়ক, তাৰমানে আজি এতিয়াও মই একমাহ বিধায়ক হৈ আছোঁ। গতিকে তাৰপিছত এই বিধায়কৰ মই বৰ্তমান অৱস্থাত মই বিধায়ক হিচাপে মই যিখিনি কাৰ্য নিৰ্বাহ কৰিব লাগে, কাম কাজ কৰিব মই কৰাই আছোঁ। আৰু মই বিধায়ক পদৰ পৰা পদত্যাগ কৰাৰ পিছত উপ নিৰ্বাচনলৈকে মই নিজকে এগৰাকী সেই সমষ্টিৰ বঙাইগাঁও বিধায়ক হিচাপে মই নিজকে গণ্য কৰিম। আৰু মই বিধায়ক হিচাপে বা মই সাংসদ হিচাপে বিধায়কৰ কামখিনি তাতে চলাই লৈ যাম। আৰু বিধায়ক হৈ থকা কাৰ্যকালত মই যেনেধৰণে বঙাইগাঁও সমষ্টিৰ ৰাইজৰ সেৱা আগবঢ়াইছিলোঁ, মই সাংসদ হৈ থকাৰ সময়তো বা তেনেধৰণে কাৰ্যকাল বঙাইগাঁও সমষ্টিৰ ৰাইজৰ সেৱা আগবঢ়াইছোঁ। বঙাইগাঁৱলৈ প্লেনিং মানে কি, বঙাইগাঁও মই এতিয়া আজিৰ দিনটোত মই বিধায়ক, নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱালৈকে মই বিধায়ক। গতিকে এইটো নিয়মমতে এসপ্তাহমান পিছত মই পদত্যাগ কৰিব লাগিব। এতিয়া পদত্যাগ কৰালৈকে মই বিধায়ক, তাৰমানে আজি এতিয়াও মই একমাহ বিধায়ক হৈ আছোঁ। গতিকে তাৰপিছত এই বিধায়কৰ মই বৰ্তমান অৱস্থাত মই বিধায়ক হিচাপে মই যিখিনি কাৰ্য নিৰ্বাহ কৰিব লাগে, কাম কাজ কৰিব মই কৰাই আছোঁ। আৰু মই বিধায়ক পদৰ পৰা পদত্যাগ কৰাৰ পিছত উপ নিৰ্বাচনলৈকে মই নিজকে এগৰাকী সেই সমষ্টিৰ বঙাইগাঁও বিধায়ক হিচাপে মই নিজকে গণ্য কৰিম। আৰু মই বিধায়ক হিচাপে বা মই সাংসদ হিচাপে বিধায়কৰ কামখিনি তাতে চলাই লৈ যাম। আৰু বিধায়ক হৈ থকা কাৰ্যকালত মই যেনেধৰণে বঙাইগাঁও সমষ্টিৰ ৰাইজৰ সেৱা আগবঢ়াইছিলোঁ, মই সাংসদ হৈ থকাৰ সময়তো বা তেনেধৰণে কাৰ্যকাল বঙাইগাঁও সমষ্টিৰ ৰাইজৰ সেৱা আগবঢ়াইছোঁ।